নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম LP আৰু UP নিযুক্তিৰ ক্ষেত্ৰত NCC স্পৰ্টছ আৰু কালচাৰেল চাৰ্টিফিকেটৰ যিটো নম্বৰ আৰু ভিডিঅ'টোৰ শেষৰ ফাললৈ প্ৰত্যেকটো চাৰ্টিফিকেটৰ অন্যান্য চাকৰিত কি সুবিধা আছে সেই বিষয়ে আমি আলোচনা কৰিম। আপোনালোকে নিশ্চয় জানে যে এইবাৰ যি LP আৰু UP নিযুক্তিৰ কাৰণে বিজ্ঞাপন ওলাইছে তাত NCC C চাৰ্টিফিকেট থকা সকলৰ কাৰণে 5 নম্বৰ, B চাৰ্টিফিকেট থকা সকলৰ কাৰণে 3 নম্বৰ আৰু স্পৰ্টছ বা কালচাৰেলৰ দিশত অসমক প্ৰতিনিধিত্ব কৰা চাৰ্টিফিকেট থাকিলে তেতিয়া 5 নম্বৰ দিয়া হ'ব। আপোনালোকে নিশ্চয় কথাটো বুজি পাইছে। আৰু কোনোবা এজন প্ৰাৰ্থী যদি তিনিওখন চাৰ্টিফিকেটে থাকে তথাপিও তেওঁ 5 নম্বৰহে পাব, অৰ্থাৎ টোটেল 5 মাৰ্কছ। কোনোবা এজন প্ৰাৰ্থী যদি NCCও আছে, স্পৰ্টছো আছে, কালচাৰেলো আছে, তেওঁ 15 নম্বৰ নাপায়, 5 নম্বৰহে পাব। আপোনালোকে এতিয়া নিশ্চয় বুজি পাইছে। আৰু স্পৰ্টছ আৰু কালচাৰেলৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন কমেণ্টত সুধিছে যে কেনেকুৱা ধৰণৰ চাৰ্টিফিকেট লাগিব। উদাহৰণস্বৰূপে আপুনি অসমক ৰিপ্ৰেজেণ্ট কৰি প্ৰতিনিধিত্ব কৰি অসমৰ বাহিৰত আপুনি খেলিবলৈ গৈছে বা কালচাৰেল এক্টিভিটি আপুনি কৰিবলৈ গৈছে, তাৰ যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন যদি আপুনি দেখাব পাৰে, তাত আপুনি পদক পাওক বা নাপাওক, তাত অংশগ্ৰহণ কৰাৰ যিটো চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন থাকিলে আপুনি 5 নম্বৰ পাব। তাতে কিছু কথা থাকে, আপুনি অফিচিয়েলি ৰিকগনাইজ পাৰ্চন হ'ব লাগিব, অৰ্থাৎ অসম চৰকাৰৰ পৰা আপুনি অফিচিয়েলি যাব লাগিব। কথাটো আপোনালোকে নিশ্চয় বুজি পাইছে। অৰ্থাৎ অসমক প্ৰতিনিধিত্ব কৰি যাব লাগিব, অৰ্থাৎ এটা অসমৰ স্পৰ্টছ বিভাগৰ হৈ আপুনি গৈছে, বাহিৰত গৈ অসমক প্ৰতিনিধিত্ব কৰিছে। ঠিক একেদৰে কালচাৰেল বা সাংস্কৃতিক বিভাগত অসমৰ পৰা দলীয় হিচাপত গৈছে, একক হিচাপত আপুনি গৈছে, তাক আপুনি প্ৰতিনিধিত্ব কৰিব লাগিব। এতিয়া নিশ্চয় বুজি পালে। আৰু NCCৰ ক্ষেত্ৰত কেনেধৰণৰ হয় চাৰ্টিফিকেটবিলাক সেই বিষয়ে এতিয়া আমি আলোচনা কৰিম। এতিয়া আপোনালোকে প্ৰথমে নিশ্চয় স্পৰ্টছ আৰু কালচাৰেলৰ কথাটো বুজি পাইছে। অৰ্থাৎ আপুনি অসম চৰকাৰে অসমক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে বিভিন্ন ৰাজ্যত বা নেশ্যনেল লেভেলত বিভিন্ন প্ৰতিযোগীক বা দলক অসমৰ পৰা পঠিয়ায় স্পৰ্টছৰ ক্ষেত্ৰতে বা কালচাৰেলৰ ক্ষেত্ৰত। তাত যদি আপুনি দলীয়ভাৱেই হওক বা আপুনি ছিংগুলকেই হওক, আপুনি যদি প্ৰতিনিধিত্ব কৰিছেগৈ, তাত আপুনি পদক পোৱা নোপোৱা বুলি কথা নাই। আপুনি যিখন পাৰ্টিচিপেশ্যন কৰিছিলে সেই পাৰ্টিচিপেশ্যনৰ চাৰ্টিফিকেট থাকিলেও পাব, পদক থাকিলে নিশ্চয় ভাল কথা, কিন্তু পদক নাপালেও আপুনি অসমক প্ৰতিনিধিত্ব কৰা যিখন চাৰ্টিফিকেট সেইখন থাকিলেও আপুনি নম্বৰটো পাব। অৰ্থাৎ অসমক প্ৰতিনিধিত্ব কৰিব লাগিব ষ্টেট লেভেলত বা নেশ্যনেল লেভেলত। আৰু NCCৰ ক্ষেত্ৰত 3খন চাৰ্টিফিকেট থাকে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতেই যিকোনো ষ্ট্ৰীমত আপুনি পঢ়িব পাৰে NCC। আৰু প্ৰথম বছৰত A চাৰ্টিফিকেট দিয়া হয়, দ্বিতীয় বছৰত তাৰপিছত A চাৰ্টিফিকেট কোৰ্চ কমপ্লিট হোৱাৰ পিছত B চাৰ্টিফিকেট আৰু একেবাৰে শেষত NCC C চাৰ্টিফিকেট প্ৰদান কৰা হয়। এতিয়া A চাৰ্টিফিকেট থাকিলে নম্বৰ দিয়াৰ ব্যৱস্থা নাই বিজ্ঞাপনত। B চাৰ্টিফিকেট যদি আপোনাৰ আছে NCC, তেতিয়া আপুনি 3 নম্বৰ পাব। আৰু যদি C চাৰ্টিফিকেট আছে 5 নম্বৰ আপোনাক প্ৰদান কৰা হ'ব NCCৰ ক্ষেত্ৰত। এতিয়া নিশ্চয় বুজি পাইছে। এতিয়া আমি আলোচনা কৰিম NCC অৰ্থাৎ নেশ্যনেল কেডেট কৰ্পছৰ এই কোৰ্চটোৰ বিষয়ে কিছু আমি আলোচনা কৰিম। কেৱল মাত্ৰ চিভিলিয়ান লাইফতে নহয়, 4G চাকৰিটো আপুনি NCC চাৰ্টিফিকেটখনৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। NCC A, NCC B, NCC C এই যিটো চাৰ্টিফিকেট কোৰ্চ, এই কোৰ্চটো এনেধৰণৰ, ধৰি লওক কাৰাটেৰ ক্ষেত্ৰত যেনেদৰে বেলেগ বেলেগ বেল্ট থাকে, ঠিক স্পৰ্টছৰ ক্ষেত্ৰত যেনেদৰে বেলেগ বেলেগ ট্ৰফি থাকে, একেদৰে NCCৰ ক্ষেত্ৰতো 3খন চাৰ্টিফিকেট থাকে। প্ৰথমে A চাৰ্টিফিকেট, তাৰপিছত B আৰু একেবাৰে শেষত C চাৰ্টিফিকেট প্ৰদান কৰা হয়। এতিয়া আমি আলোচনা কৰিম NCC C চাৰ্টিফিকেট থাকিলে কি কি সুবিধা পোৱা যায়। প্ৰথমতে আমি আলোচনা কৰিম চিভিল লাইফত। আপুনি এজ এ চিভিলিয়ান NCC যদি C চাৰ্টিফিকেটখন আপোনাৰ থাকে, ডাঙৰ ডাঙৰ কৰ্পৰেট হাউচ যেনে ৰিলায়েন্স, ইনফোচিছ, TCS, ইণ্ডিয়ান অইল, এইবিলাকত NCC C চাৰ্টিফিকেট থকা প্ৰাৰ্থীসকলক তেওঁলোকক যথেষ্ট প্ৰিফাৰেঞ্চ দিয়ে আৰু এনেধৰণৰ প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰে আৰু তেওঁলোকক ছিকিউৰিটি অফিচাৰ পদত নিযুক্ত কৰে আৰু যথেষ্ট এটা ভাল চেলাৰী দিয়ে। বছৰেকত 12 পৰা 15 লাখ টকা পৰ্যন্ত তেওঁলোকৰ
হয় ইয়াৰলি পেকেজ 12 পৰা 15 লাখ টকা অৰ্থাৎ মাহেকত 1.5 লাখ টকা দৰমহা পৰ্যন্ত পায় আৰু সকলো এই কৰ্পৰেট হাউচবিলাকৰ সিকিউৰিটি অফিচাৰ হিচাপে সকলোখিনি দি তেওঁলোকে পৰিচালনা কৰে নিশ্চয় বুজি পাইছে যদি আপুনি কৰ্পৰেট হাউচত যাব নিবিচাৰে NCC সাৰ্টিফিকেট কৰাৰ পিছত নেশ্যনেল বেংক অৰ্থাৎ ৰাষ্ট্ৰীয় বেংক যেনে ষ্টেট বেংক অফ ইণ্ডিয়া পাঞ্জাব নেশ্যনেল বেংক বেংক অফ বৰোডা এইবিলাকত আপুনি NCC যদি C সাৰ্টিফিকেট থাকে তেতিয়া ডাইৰেক্ট বেংকৰ PON ক্লাৰ্কত এটা নম্বৰ প্ৰদান কৰা হয় প্ৰিফাৰেন্স দিয়া হয় আৰু চাকৰি লাভ কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হৈ পৰে এতিয়া আমি আলোচনা কৰিম আমাৰ স্কুল কলেজবিলাকত NCC সাৰ্টিফিকেট থকা সকলক এটা নম্বৰ দিয়া হয় এতিয়া এইবাৰ ধৰি লওক টেটকাম ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰতে হওক LP UPৰ ক্ষেত্ৰতে হওক আপোনালোকে নিশ্চয় গম পাইছে যে NCCৰ ক্ষেত্ৰত যিসকলৰ B সাৰ্টিফিকেট থাকিব তেওঁলোকে 3 নম্বৰ পাব আৰু যিসকলৰ C সাৰ্টিফিকেট থাকিব তেওঁলোকে 5 নম্বৰ পাব ইয়াৰ উপৰিও অন্যান্য স্কুল কলেজবিলাকৰ মানে বিভিন্ন ধৰণৰ ডিফেন্স যিবিলাক কমিটি থাকে এই কমিটিবিলাকতো NCC C সাৰ্টিফিকেটৰ মানুহক প্ৰাধান্য দিয়া হয় ইয়াৰ উপৰি বোলে চাকৰি নকৰোঁ বিজনেছ কৰিব যদি বিচাৰে আপুনি NCC সাৰ্টিফিকেট থাকিলে বিশেষকৈ C সাৰ্টিফিকেট থাকিলে কিছুমান আপুনি এজেন্সি সিকিউৰিটি এজেন্সি কিছুমান চলাব পাৰে বিভিন্ন ধৰণৰ সিকিউৰিটি যিবিলাক এজেন্সি আছে প্ৰাইভেট সিকিউৰিটি এজেন্সি আছে আজিকালি নিশ্চয় জানে সেইবিলাক কোনোবা 4G পৰা ৰিটায়াৰ এক্স সাৰ্ভিসমেন মানুহ হয় নহলবা NCC সাৰ্টিফিকেট থকা মানুহ চাকৰি নকৰিলে আপুনি সেইখিনি ক্ষেত্ৰত সুবিধা হ'ব এতিয়া আমি আলোচনা কৰিম বিভিন্ন ধৰণৰ আৰ্মি চাকৰিবিলাকত বা অন্যান্য ধৰণৰ চাকৰিবিলাকত যিবিলাক ডিফেন্স লেভেলৰ চাকৰি আৰ্মি ক্ষেত্ৰতে হওক বা অন্যান্য ধৰণৰ CRPFৰ ক্ষেত্ৰতে হওক এনে ধৰণৰ ডিফেন্স চাকৰিবিলাকৰ ক্ষেত্ৰত NCC কি সুবিধা আছে এই যি ফৌজত NCC C সাৰ্টিফিকেট থকা সকলক আগতে ডাইৰেক্ট এন্ট্ৰি হৈছিলে আৰু বৰ্তমান সময়তো যে কমিশন অফিচাৰ বুলি এটা পোষ্ট আছে যদি আপোনাৰ NCC C সাৰ্টিফিকেট থাকে তেতিয়া আৰু আপোনাৰ যিকোনো এটা ষ্ট্ৰীমত আৰ্টছ হওক কমাৰ্চ হওক সায়েন্স হওক বা ভোকেশনাল যিকোনো এটা ষ্ট্ৰীমত গ্ৰেজুৱেশ্যনত যদি 50% মাৰ্ক থাকে আপোনাৰ বয়স 15 পৰা 25 বছৰৰ ভিতৰত 19 বছৰৰ পৰা 25 বছৰৰ ভিতৰত যদি থাকে তেতিয়া আপুনি SS ডাইৰেক্ট আপুনি এই পোষ্টটোৰ কাৰণে এলিজিবল হৈ পৰে অৰ্থাৎ আপোনাক ৰিটেন পৰীক্ষা নিদিয়াকৈ বাইপাছ এন্ট্ৰিৰ এটা সুযোগ থাকে বৰ্তমান সময়ত অৱশ্যে অগ্নিবীৰৰ ক্ষেত্ৰত এই সুবিধাটো প্ৰদান কৰা হোৱা নাই কিছু অগ্ৰাধিকাৰ দিয়া হৈছে অগ্নিবীৰৰ ক্ষেত্ৰত কিন্তু এটো দিয়া হোৱা নাই গতিকে অন্যান্য ধৰণৰ এই যিবিলাক আৰ্মি হওক বা SSB হওক এই যিবিলাক আমাৰ ফোৰ্স আছে এইবিলাকত NCC C সাৰ্টিফিকেট থাকিলে যথেষ্ট সুবিধা হয় আৰু বহু এনে পোষ্ট আছে যিবিলাকত NCC C সাৰ্টিফিকেট থাকিলে ফিজিক্যাল ফিটনেস টেষ্টটো লোৱা হয় অৰ্থাৎ মেডিকেল টেষ্ট কৰা হয় আৰু তেওঁলোকক ডাইৰেক্ট এন্ট্ৰি দিয়া হয় গতিকে আপোনালোকে নিশ্চয় NCC C সাৰ্টিফিকেট থাকিলে কি কি সুবিধা হয় সেইখিনি গম পালে আৰু প্ৰথম পাৰ্টত আপোনালোকে নিশ্চয় গম পালে যে বৰ্তমান যি LP UP নিযুক্তি হৈছে তাত NCC সাৰ্টিফিকেট C বা B সাৰ্টিফিকেটৰ কিমান নম্বৰ পাব স্পোৰ্টছ আৰু কালচাৰেলৰ ক্ষেত্ৰতো কথাখিনি বুজি পালে ইয়াৰ পিছতো যদি আপোনালোকৰ সুধিবলগীয়া কথা থাকে এই সম্পৰ্কত কমেন্ট সেকশনত ভদ্ৰভাৱে শুনিবলৈ বুলি আশা কৰিলো বহু কিজন প্ৰাৰ্থীয়ে কমেন্ট সেকশনত এই সম্পৰ্কত ভিডিও এটা দিবৰ কাৰণে তেওঁলোকে ৰিকুৱেষ্ট কৰি আছিল গতিকে আমি আপোনালোকৰ কাৰণে যিমান পাৰো সহজভাৱে কথাখিনি বুজাই দিবলৈ চেষ্টা কৰিলো আৰু প্ৰথমবাৰৰ কাৰণে যদি ভিডিওটো চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো টিপি দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ